আমি এই অন্তিম মুহূৰ্তত আজিৰ যিটো আমি প্ৰগতি দেখা পাইছোঁ, এই হিচাপে আমি আশাবাদী আৰু সম্পূৰ্ণ আশাবাদী। আমাৰ মহামান্য আদালতেও চৰকাৰী অধিবক্তাৰ যিখিনি যুক্তি খণ্ডন কৰা যুক্তিতৰ্ক, মানে বিপক্ষৰ যুক্তিতৰ্কৰ খণ্ডন কৰা যিখিনি যুক্তিতৰ্ক, সেই যুক্তিতৰ্কখিনি মানে খুব ধৈৰ্য সহকাৰে শুনিছে আৰু তেখেতৰ যিটো আমি মনোভাৱ দেখা পাইছোঁ যে নিশ্চয় হয়তো আমি এটা ভাল ফলাফল আমি পাম। অন্ততঃ অসমত হওক বা ভাৰতত হওক এটা দৃষ্টান্তমূলক শাস্তি আমি হয়তো অসমৰ ৰাইজে দেখা পাব বা ভাৰতৰ ৰাইজে দেখা পাব। আৰু এই দুষ্কৃতিকাৰী, এই জঘন্য মানসিকতাৰ এই মানে এনেকুৱা ধৰণৰ যিবিলাক মানে ঘটোৱা এই ব্যক্তি, ইয়াক এওঁলোকক ব্যক্তি বুলি ক'ব নোৱাৰি, মানে মানুহৰূপী পশু বুলি ক'ব পাৰি। এই ধৰণৰ যাতে আৰু দ্বিতীয় ঘটনা বা কাণ্ড ঘটাব নোৱাৰে, সেই ধৰণৰ শাস্তি আমি মহামান্য আদালতৰ পৰা আশা কৰিছোঁ। আৰু আমি ভাবোঁ ভৱিষ্যতে ই এটা সম্পূৰ্ণ দৃষ্টান্তমূলক এটা ফলাফল আমি পাম। 6 তাৰিখে ৰায়দান হ'ব বুলি আমাৰ অধিবক্তা মহোদয়ে কৈছে আৰু সম্ভাৱনা আছে, হয়তো কিবা কাৰণত যদি আৰু হয়তো পলম হয় সেইটো পিছৰ কথা, কিন্তু 6 তাৰিখটো বৰ্তমান এনেকুৱা ধৰণে মানে এটা আশা ৰখা হৈছে। দেখা যাওক ইয়াৰ পিছত কি হয়, আপোনালোকৰ সময়ে ক'ব আৰু আপোনালোকেও দেখা পাব। ধন্যবাদ।